ইঞ্জিনিয়ার হত্যাকারী ফাঁসি দিও ইঞ্জিনিয়ার হত্যাকারী ফাঁসি দিও ৰহা থানাৰ সন্মুখত যি প্ৰতিবাদ সেই প্ৰতিবাদ বৰ্তমানো চলি আছে এগৰাকী কিশোৰী নাবালিকা ৰহা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিছিল এই প্ৰতিবাদ বৰ্তমান চলি আছে মই দেখুৱাইছো আচলতে সামগ্ৰিক পৰিৱেশ আৰক্ষীৰ লগত তেওঁলোকে যিহেতু যি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়সকলে মত বিনিময় কৰিছে আৰু মই দেখুৱাইছো আচলতে তেওঁৰ মাতৃও বৰ্তমান আহি উপস্থিত হৈছে আৰু তেওঁৰ মাতৃও এনেদৰে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে কোনো খুদান কৰিব নোৱাৰিলে মই নিজে গৈ পেলাই মই চাম গৈ খালি কাছি বিয়া লৈ দিছো বন্ধ কৰি আছো ধনী মানুহ হাত লগতে লোৱাই দিলে আৰক্ষীয়ে এতিয়া কি আশ্বাস প্ৰদান কৰিছে আপোনালোকক আৰক্ষীয়েতো তেখেতসকলে একো আশ্বাস প্ৰদান কৰিবলৈ প্ৰকাশ কৰাই নাই আমি যি প্ৰতিবাদকাৰী তেখেতসকলক এটা কথা সুধিব বিচাৰিছো যে যি মূল দাগী অপৰাধী তেখেতসকলে কেতিয়া কৰায়ত্ব কৰিব তেখেতসকলে যি গাঁৱৰ মন্তব্য দি আমাক ইয়াৰ পৰা যেনে তেনে খেদিব বিচাৰিছে আজি চাওক তেখেতসকলে সেই 11 তাৰিখে নিৰুদ্দেশ হোৱা ছাত্ৰীগৰাকীক বিচাৰিব অনুসন্ধান কৰিবৰ কাৰণে পুলিচ প্ৰশাসন প্ৰয়োজন আছিলে আমাক প্ৰতিবাদকাৰীক ৰখাবৰ কাৰণে তেখেতসকলে পুলিচ প্ৰশাসনৰ প্ৰয়োজন নাছিলে আমি এটা কথা তেখেতসকলক আজি ক'ব বিচাৰিছো যদি তেখেতসকলে 24 ঘণ্টাৰ ভিতৰত যি দাগী অপৰাধীক যদি গ্ৰেপ্তাৰ নকৰে এই গণতান্ত্ৰিক প্ৰথা আন্দোলন ইয়াতকৈ ভয়ংকৰভাৱে আমি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিম হত্যাকারী ফাঁসি দিও ইঞ্জিনিয়ার হত্যাকারী ফাঁসি দিও আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ